মিংমাং বদতিত অৰুণাচলী দ্ৰুবিতৰ গুলীচালনাৰ বিৰুদ্ধে 9টা সংগঠনৰ প্ৰতিবাদ আজিৰে পৰা অৰুণাচলৰ বিৰুদ্ধে ডিএমপিকেৰ অৰ্থনৈতিক অৱৰোধ অসমেৰে অৰুণাচললৈ সকলো যান-বাহনৰ চলাচলত বাধা দিয়াৰ চেষ্টা সংগঠন কেইটাৰ নিৰীহৰ ওপৰত গুলীচালনা কৰা অৰুণাচলী দ্ৰুবিতক গ্ৰেপ্তাৰ কৰাৰ দাবী বান বিভীষিকাৰ মাজতে নুমলীগড়ত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ দুখুতিমুখ গাঁও পঞ্চায়তৰ মৰঙিয়াল দুখুতিমুখ ৰঙাগড়াত ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন অৰ্ধশতাধিক লোকৰ ঘৰত বিস্তৰ ক্ষতিসাধন কেইবাজনো আহত লোকক চিকিৎসালয়ত ভৰ্তি গছ উভালি বিদ্যুৎ যাতায়াতৰ ব্যৱস্থা ব্যাহত আজি উজনিৰ বান পৰিস্থিতিক লৈ হ'ব বিশেষ বৈঠক মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠকত বানৰ পিছৰ পৰিস্থিতি সাহায্যক লৈ হ'ব আলোচনা বান পীড়িতৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে সংবাদমেলত চৰকাৰৰ সিদ্ধান্ত অৱগত কৰিব মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বিমানবন্দৰৰ কাষত নিৰ্মাণ হ'বলগীয়া ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে 4,000 কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি বিটিআৰৰ বাবে 450 কোটি টকা মুকলি কাইলৈ উজনিৰ বান পৰিস্থিতিক লৈ হ'ব বিশেষ বৈঠক সংবাদমেলত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 80 সংখ্যক দেশৰ স্বাধীনতা দিৱসলে মাজত দুটা দিন লালকিল্লাত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত নিৰাপত্তাৰক্ষী ৰাজ্যৰ প্ৰতিটো জিলা সদৰতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ লাইভ আৰু সৈতে ষ্টুডিঅ'ত মই পাপৰি আৰু ব্ৰেকিং নিউজ আজিৰে পৰা অৰুণাচলৰ বিৰুদ্ধে টিএমপিকে সৰ্বাত্মক অৱৰোধ আৰম্ভ কৰিছে পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱৰোধ ঘোষণা টিএমপিকে অসমেৰে অৰুণাচললৈ সকলো যান-বাহনৰ চলাচলত বাধা সমান্তৰালকৈ আজি 9টা সংগঠনৰ 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা মিংমাং বদতিত নিৰীহ অসমীয়াৰ ওপৰত গুলীচালনাৰ বিৰুদ্ধে প্ৰতিবাদ গুলীচালনা কৰা কালপ্ৰিতৰ শাস্তি নোহোৱা পৰ্যন্ত অৱৰোধ ঘোষণা গুলী চলোৱা অৰুণাচল আৰক্ষীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ দাবী 9টা সংগঠনে আহ্বান জনোৱা ধেমাজি জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ এজেৱাইচিপি কেএমএছএছ বীৰলাচিত সেনা টাইপাকে ধৰি 9টা সংগঠনৰ বন্ধৰ আহ্বান ভিজুৱেলছ আমি দেখুৱাইছো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে টিএমপিকে বন্ধৰ আহ্বান দিছে 9টা সংগঠনেও বন্ধৰ আহ্বান দিছে 12 ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ আৰম্ভ হৈছে আৰু যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছত এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উচিত শাস্তিৰ দাবী জনোৱা হৈছে মুঠৰ ওপৰত সৰ্বাত্মক অৱৰোধ অৰুণাচলৰ বিৰুদ্ধে আজি 9 সংগঠনৰ ধেমাজি জিলা বন্ধৰো এক প্ৰকাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে টিএমপিকে বন্ধৰ আহ্বান কৰিছে অৰ্থনৈতিক অৱৰোধ আহ্বান কৰিছে কিন্তু ইফালে সমান্তৰালকৈ 9টা সংগঠনেও ধেমাজি জিলা বন্ধ ঘোষণা কৰিছে আমাৰ সাংবাদিক মন বিকাশ আছে আমাক মন বিকাশে আৰু অধিক জনাব মন বিকাশ বন্ধ সৰ্বাত্মক ৰূপত পৰা দেখিবলৈ পোৱা গৈছে আমি পুৱাৰ ভাগতো দেখুৱাইছিলো আৰু এতিয়া যিসকল প্ৰতিবাদী ৰাইজ তেওঁলোকৰ কাষত আপুনি আছে পুনে যা হয় বাপৰি যেহেতু আজিৰ পৰা টিএমপিকে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী আৰু ইতিমধ্যে গোগামুখ চাৰিআলিত টিএমপিকে কৰ্মকৰ্তাসকলে যিসকল অৰুণাচলী বাহনৰ সম্পূৰ্ণ বন্ধ কৰি দিছে মই পোনে দৃশ্যাংশ দেখুৱাব চেষ্টা কৰিছোঁ এয়া গোগামুখৰ দৃশ্য গোগামুখত ইতিমধ্যে টিএমপিকে কৰ্মীসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে আমি সেইখিনিয়ে ক'ব বিচাৰিছো যে যিসকল দুৰ্বৃত্ত ইতিমধ্যে আমাৰ নিৰীহ মানুহক আলোচনালৈকে যোৱা মানুহক তেওঁলোকে গুলীবৰ্ষণ কৰিলে সেইসকল মানুহক অতি শীঘ্ৰে কৰায়ত্ব কৰি অৰুণাচল প্ৰশাসনে কৰায়ত্ব কৰি অসম চৰকাৰক মানে তেওঁলোকক চব্জি দিব লাগে আৰু তেওঁলোকৰ যি শাস্তি এই শাস্তিক তেওঁলোকে অসমত তেওঁলোকৰ শাস্তি প্ৰদানৰ কাৰণে ব্যৱস্থা কৰিব লাগে আৰু যদিহে সেইখিনি কাম নকৰে তেতিয়াহ'লে আমাৰ এই পদ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব আৰু পদ অৱৰোধ কাৰ্যসূচীৰ ভৱিষ্যতে কি ধৰণৰ কিছুমান পৰিস্থিতি হ'ব পাৰে সেইখিনি আমি এতিয়া ক'ব নোৱাৰো কিন্তু যদিহে যি পৰিস্থিতিয়ে নহওক সেই পৰিস্থিতিৰ কাৰণে কিন্তু অসম প্ৰশাসন আৰু অৰুণাচল প্ৰশাসনে দায়বদ্ধ হ'ব এইটো আমাৰ স্পষ্ট কথা আজি আমি অসমৰ বৃহত্তৰ বহুতো জেগাত আমাৰ এই আন্দোলন কাৰ্যসূচী চলি আছে অসম আৰু অৰুণাচল সীমান্তত যিবিলাক জেগাৰ পৰা অৰুণাচলৰ গাড়ী সোমোৱা বা তেওঁলোকৰ যিবিলাক ৰাস্তা আছে এই সকলোবোৰ ৰাস্তাত আমি ব্লকেট কাৰ্যসূচী লোৱা হৈছে আৰু তেওঁলোকক ইকনমিকেলি আমি তেওঁলোকক ৰাস্তা ব্লকেট কৰি দিয়া হৈছে যিটো ৰাস্তাত
তেওঁলোকৰ মানে গাড়ী যিকোনো খাদ্য সামগ্ৰী বাহন কৰা হয় গোটেইখিনি ব্লক কৰি দিয়া হৈছে ইতিমধ্যে আৰু যিকোনো গাড়ীও তেওঁলোকৰ অহা যোৱা ক্ৰমে ইতিমধ্যে বন্ধ কৰিছে বাৰে বাৰে অৰুণাচলীয়ে অসমীয়াক আক্ৰমণ আৰু এই নিৰীহৰ প্ৰাণ গৈ আছে এতিয়া 48 ঘণ্টা কৰিছে আজিৰ পৰা সৰ্বাত্মক অৱৰোধ কেনেধৰণে ৰাইজে আজি আপোনালোকে সঁহাৰি পাইছে আৰু এই প্ৰতিবাদ থলীৰ কি ক'ব হয় আমি এই প্ৰতিবাদ থলীৰ পৰা অসম চৰকাৰ অৰুণাচল চৰকাৰক আমি এটা বাৰ্তা দিব বিচাৰিছো যে ইয়াৰ সমস্যাটো যেতিয়ালৈকে স্থায়ী সমাধান নহয় তেতিয়ালৈকে এই জুই জ্বলি থাকিব আৰু TMPকে ইতিমধ্যে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সকলো ৰাইজে সকলো শ্ৰেণীৰ লোকে সেই পথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো যে অতি শীঘ্ৰে যিসকল দুখী আছিলে যিসকলে ব্লেংক ফায়াৰিং কৰিছিলে যিসকলে বন্দুক চলাইছিলে অৰুণাচলী লোকসকলে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি পেলাই অৰুণাচল চৰকাৰে গ্ৰেপ্তাৰ কৰি পেলাই অসম প্ৰশাসনক সমজাই দিব লাগে আৰু কঠোৰতম পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যদিহে শাস্তি প্ৰদান নকৰে 24 ঘণ্টা পাৰ হোৱাৰ পিছতো যদি শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে আমি এই জংগী আন্দোলন আমি কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ গতিকে আমি চৰকাৰখনক হুঁচিয়াৰ কৰি দিছো হকিয়নি দিছো যে অতি শীঘ্ৰে আমাক দুখীয়াসকলক শাস্তি প্ৰদান কৰিব দুখীয়াসকলক প্ৰয়াত কৰিব লাগে আৰু যিসকল আমাৰ গুলীবিদ্ধ হৈ আছে আসাম মেডিকেল কলেজ লখিমপুৰ মেডিকেলত আছে ধেমাজি মেডিকেলত আছে তেখেতসকলক বিনামূলীয়া আমাৰ চিকিৎসা প্ৰদান কৰিব লাগে আৰু তেখেতসকলক এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছো বাৰে বাৰে আমি এজাহাৰ প্ৰদান কৰা স্বত্তেও এতিয়ালৈকে কিন্তু তেখেতসকলৰ পৰা আমি ৰেছপন্স পোৱা নাই গতিকে এই যদি আজি সন্ধিয়ালৈকে আমি চাম তেতিয়ালৈকে যদি আপোনালোকে যদি শীঘ্ৰে কৰায়ত্ব নকৰে তেতিয়াহ'লে আমি কঠোৰৰ পৰা কঠোৰ আমি আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম হয় এনেধৰণে পাপৰি যিহেতু প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু যিসমূহ বাহনসমূহ যিসমূহ আচলতে অৰুণাচলৰ যিসমূহ বাহন সেই বাহনসমূহ ইয়াতে আবদ্ধ কৰি দিয়া হৈছে আৰু যিহেতু সমগ্ৰ অৰুণাচলৰ যিসমূহ বাটবোৰ বিশেষকৈ ধেমাজি জিলাৰ ৰুকচিন লিকাবালি সমান্তৰভাৱে এই যিসমূহ বিশেষকৈ লক্ষীপথাৰ অঞ্চল বা গোগামুখৰ এই অঞ্চলসমূহৰ পৰা যিসমূহ আচলতে অৰুণাচললৈ প্ৰৱেশ পথ সেই প্ৰৱেশ পথসমূহ তেওঁলোকে বন্ধ কৰি দিছে আৰু এক প্ৰকাৰ ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে যি অৰ্থনৈতিক তেওঁলোকৰ খাদ্য সামগ্ৰী তেওঁলোকে যাতে যাব নোৱাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু এনেধৰণে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে ধেমাজি গোগামুখ মন বিকাশ আপোনাক ধন্যবাদ জনাইছো আৰু মন বিকাশে আমাক দেখুৱাইছে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে তেওঁলোকে কৈছে যে আমি যিখিনি দাবী কৰিছো সেইখিনি কিন্তু এতিয়ালৈকে মানি লোৱা আমি দেখা নাই বা এই ক্ষেত্ৰত কোনো ধৰণৰ আমালৈ খবৰো অহা নাই গতিকে সেইবাবে তেওঁলোকে অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰাৰ সমান্তৰালভাৱে আজিৰ দিনটোত এনেকৈ সৰ্বাত্মক ৰূপত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সীমা বিবাদ আছে চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট সলিউশ্যন কৰিব লাগে স্থায়ী সমাধান শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছোঁ আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব অৰুণাচলত কাম কৰা মানুহক যেনেদৰে মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছোঁ অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলিয়াই মাৰ্ডাৰ কৰা হত্যা কৰা আমি দেখিছোঁ তাৰ পিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে এতিয়া গতিকে আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিটসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব কোনো পধ্যে এইবাৰ হেৰি দিয়া নহ'ব পলাশো আছে আমাৰ সৈতে সংযুক্ত হয় পলাশেও আমাক অধিক জনাব পলাশ মই আছো অসম অৰুণাচল সীমান্তৰ ৰাজগড়ত আৰু ৰাজগড়ত এই মুহূৰ্তত যি মিচিং সংগঠন TMPK আছে সৰ্বাত্মক পথ অৱৰোধ তেওঁলোকে কৰিছে কিয়নো গোগামুখত প্ৰায় 18-19 জনকৈ যুৱকক অৰুণাচলী দুৰ্বৃত্তই গুলিয়াইছিল আৰু তাৰে 11গৰাকীকৈ যুৱক অতি গুৰুতৰভাৱে আহত হৈছিল চিকিৎসাধীন হৈ আছে আৰু তাৰ প্ৰতিবাদত আচলতে এনেদৰে অসম অৰুণাচল সীমান্তত যি অৰুণাচল প্ৰৱেশদ্বাৰ আছে তাৰ সন্মুখত সকলোবিলাক যান বাহন চলাচল বন্ধ কৰি দিছে মিচিং সংগঠন TMPK কাৰণ অৰ্থনৈতিক পথ অৱৰোধ তেওঁলোকে কৰিছে আৰু এই স্থানতে অসম পুলিচ আৰু অৰুণাচল পুলিচ দুয়োখন ৰাজ্যৰ পুলিচ ইতিমধ্যে আহি পাইছে আৰু তেওঁলোকে প্ৰতিবাদী যি কাৰ্যসূচী পথ অৱৰোধ কাৰ্যসূচী
সেয়া সম্পূৰ্ণৰূপে তেওঁলোকে কৰি থকা দেখা গৈছে আৰু কোনো ধৰণৰ যান বাহন ইয়াতে চলিবলৈ দিয়া নাই। এই সন্মুখৰ ফালে হৈছে অৰুণাচল প্ৰদেশৰ প্ৰৱেশদ্বাৰ আৰু এইফালে হৈছে অসম, আৰু তাতেই মূল প্ৰৱেশদ্বাৰ ইতিমধ্যে বন্ধ কৰি দিয়া দেখা গৈছে। এই যিসকলে পথ অৱৰোধ কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম। কি ক'ব হয়, যিহেতু অৰুণাচল চৰকাৰ বা অৰুণাচল মানুহখিনি অসমীয়া মানুহৰ ওপৰত যি ধৰণে বাৰে বাৰে আক্ৰমণ কৰি আছে, তাৰে আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমি সনাগত সময়ত যদি আমাৰ এই অসম আৰু অৰুণাচলৰ সীমা বিবাদটো যদি দুয়োখন চৰকাৰে ভাৰত চৰকাৰৰ লগত যদি মিলি বা মীমাংসাৰ ব্যৱস্থা নকৰে, বা আমাৰ যিখিনিত আঘাতপ্ৰাপ্ত হৈছে 11জনকৈ নিৰীহ অসমীয়া মানুহক বা হত্যাৰ যি অপচেষ্টা কৰিছিলে এতিয়াও মেডিকেলত আছে, এই মানুহবিলাকৰ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰে আমি আজি এই দাবীস্থলীৰ পৰা দুয়োখন চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। কিমান দিন ধৰি অৱৰোধ হ'ব আপোনালোকৰ? হয়, যেতিয়ালৈকে আমাৰ সেই প্ৰতিবাদী কণ্ঠ যেতিয়ালৈকে দুয়োখন চৰকাৰে বা আলোচনাৰ কাৰণে মীমাংসালৈ নাহে, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদটো কণ্টিনিউ চলিয়াই থাকিব। যেতিয়ালৈকে আমাৰ দুয়োখন চৰকাৰে বা মীমাংসাৰ বাবে আলোচনা নকৰে, তেতিয়ালৈকে এই প্ৰতিবাদী কাৰ্যসূচী চলিয়াই থাকিব কণ্টিনিউ। ইয়াতে কি কৈছে চৰকাৰ বা প্ৰশাসনৰ লোকো দেখিছোঁ, দুইখন ৰাজ্যৰ পুলিচ বিষয়া প্ৰশাসন দেখিছোঁ, তেওঁলোকে কিবা কৈছে নেকি? নাই, এতিয়ালৈকে আমাক একো কোৱা নাই। আমি আমাৰ যি কণ্ঠ আছে, আমাৰ যিখিনি দাবী আছে, এইখিনি দাবী আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ইয়াৰ পৰা দাবী জনাই আছোঁ। নিশ্চয়কৈ মই অকণ আপোনাৰ সৈতে কথা পাতিম। যিহেতু গুলীওৱা হ'ল 18-19জনকৈ যুৱকক, তাৰ পাছত আজি আপোনালোকক প্ৰতিবাদ কৰিবলগীয়া হৈছে। পোনপ্ৰথমে আমি মিংমাং বড়োদেৱ যি নিৰীহ যুৱকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তৰ যি অত্যাচাৰ, যি নিৰ্বিচাৰ গুলীৰ বৰ্ষণ, সেইটো আমি TMPK হিচাপে আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আজি আমি সেই অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচীৰ জৰিয়তে অৰুণাচল চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে যি দুষ্কৃতিকাৰী, যি নিৰ্বিচাৰে গুলীচালনা কৰি তেখেতসকলক কৰায়ত্ব কৰা হোৱা নাই, গতিকে অতি শীঘ্ৰে আমি 12 ঘণ্টা সময় দিছোঁ। এই 12 ঘণ্টা সময়ৰ ভিতৰত তেখেতসকলক যদি কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈকে আমাৰ গোটেই অৰুণাচল অসম সীমান্তৱৰ্তী যিবিলাক সংযোগ পথ, সেই পথসমূহ আমি অৱৰোধ কৰাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু অতি শীঘ্ৰে আমি অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, আৰু অৰুণাচল গভমেণ্টকো আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, যি অসম সীমান্তৰ মাটি ভূমিক লৈ পেলাই যি বিবাদ অব্যাহত আছে, সেই বিবাদ অতি শীঘ্ৰে নিষ্পত্তি কৰিব লাগে। অন্যথা আজি যি ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, সেই কাৰ্যসূচীতকৈ অতি জংগী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। স্বাধীনতা দিৱসলৈ মাজত 2টা দিন আছে। সমগ্ৰ দেশে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস, যাৰ বাবে তুংগত উঠিছে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে নিৰাপত্তাৰক্ষী। পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰিছে অসম আৰক্ষী, সশস্ত্ৰ সীমাবল, কমাণ্ডো বেটেলিয়ন, অসম আৰক্ষীৰ ডগ স্কোৱাডকে ধৰি নিৰাপত্তা বাহিনীৰ কেইবাটাও গোটে। সমগ্ৰ দেশজুৰি গণতন্ত্ৰৰ এই বৃহৎ উৎসৱক লৈ চলিছে প্ৰস্তুতি। স্বাধীনতা দিৱসৰ কেন্দ্ৰসূচী পেৰেডত বিহুৰ সংযোজন ঘটিছে। ফাৰ্ষ্ট BN NCC প্লাটুনে পেৰেডৰ মাজত প্ৰদৰ্শন কৰিব বিহু। অনুশীলনৰ পৰা আমাক দেখুৱাই গৈছে দীপাংকৰ দাসে। আমি পোনে পোনে আকৌ দীপাংকৰৰ ওচৰলৈ যাম। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন, আৰু কাইলৈ চূড়ান্ত অনুশীলন হ'ব পেৰেডৰ। আৰু কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যি পেৰেড অনুষ্ঠিত হ'ব, তাৰে অন্তিম মুহূৰ্তৰ কিছু ছবি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ, য'ত টিচকে দেখুৱাই আছে এটাৰ পিছত আনটোকৈ প্লাটুনে এইদৰে অন্তিম আখৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু এয়া দেখুৱাইছোঁ অসম আৰক্ষীৰ বীৰাংগনাৰ বাহিনী, আৰু বীৰাংগনা বাহিনীক নেতৃত্ব দি তেওঁলোকে এয়া পেৰেডত অংশগ্ৰহণ কৰিছে। কলা পোচাকেৰে এয়া অসম আৰক্ষীৰ 24 নম্বৰ বীৰাংগনা কমাণ্ডো বাহিনী। একেলগে দেখুৱাইছোঁ সৌসিদিনা পাছিং আউট হোৱা অসম আৰক্ষীৰ কমাণ্ডো জোৱানসকলে এইদৰে
পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকৰ এই বিশেষ প্লাটুনত তেওঁলোকে অংশগ্ৰহণ কৰিছে এটাৰ পিছত আনটোকৈ প্লাটুনৰ অংশগ্ৰহণ আৰু অসম আৰক্ষীৰ যিটো ঘোষ বাদন কৰা যিটো বেছ দল আছে এই দলটো এই মুহূৰ্তত এইদৰে আনক শংখ বজাই তেওঁলোকে এইদৰে পেৰেডত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ইয়াত পতাকা উত্তোলন কৰিব যোৱাবাৰ আমি দেখিছিলোঁ তেওঁ ডিব্ৰুগড়ত তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তাত তেওঁ পতাকা উত্তোলন কৰিছিল কিন্তু এইবাৰ তেওঁ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় যি কাৰ্যসূচী তাত তেওঁ অংশগ্ৰহণ কৰিব আৰু এয়া 16 নম্বৰ আছাম বেটেলিয়নৰ জোৱানসকল তেওঁলোকে পেৰেডত অংশগ্ৰহণ কৰিব আৰু এয়া BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা যি জোৱানসকলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে পেৰেডত যি সূচীত তেওঁলোকে এই মুহূৰ্তত অংশগ্ৰহণ কৰিছে আৰু এয়া CRPF যাক DC হিচাপে GP সিঙে নেতৃত্ব দি আছে গোটেই ভাৰতবৰ্ষত আৰু সেই বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ লগে লগে CRPFৰ জোৱানসকলে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু CISF দেশৰ বাবে এইসকল জোৱানে যি অহৰহ তেওঁলোকে কৰ্মত বৰ্তি হৈ থাকে তেওঁলোকে এইবাৰ এয়া পেৰেডত অংশগ্ৰহণ কৰিব BSFৰ যি বেছ ইয়াৰ ঘোষ বাহিনী বুলি কোৱা হয় তেওঁলোকে এইবাৰ অংশগ্ৰহণ কৰিব ইয়াত কেৱল সেনা জোৱানসকলেই নহয় অসম আৰক্ষীৰ জোৱানেই নহয় গুৱাহাটী মহানগৰীৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীও এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু SSBৰ জোৱানসকলক এই মুহূৰ্তত দেখুৱাইছোঁ খুব পৰিপাটিকৈ তেওঁলোকৰ যিদৰে সেনাৰ যি ধৰণৰ এটা পৰিচয় সেই পৰিচয় তেওঁলোকে এবাৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত তেওঁলোকে দাঙি ধৰিব আৰু এয়া দেখুৱাইছোঁ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ আৰক্ষীয়ে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে ঠিক একেদৰে অসম আৰক্ষীৰ যি জোৱানসকলক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হয় সেই পেৰেডৰ অংশগ্ৰহণ তেওঁলোকে এইবাৰ কৰিব প্ৰতিবাৰে অসম আৰক্ষীৰ কেইবাটাও বেটেলিয়নে পৃথকে পৃথকে অংশগ্ৰহণ কৰে আৰু এইবাৰ 18 নম্বৰ আছাম বেটেলিয়নৰ জোৱানসকলে ইয়াত অংশগ্ৰহণ কৰিব এয়া অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ মহিলা জোৱানসকলে ঘোষ বাদন কৰিব যি ঘোষ বাদনৰ তেওঁলোকে অন্তিম আখৰাত তেওঁলোকে ব্যস্ত হৈ পৰিছে আৰু কাইলৈ ৰাজ্যৰ DGP আৰক্ষী সঞ্চালকগৰাকীৰ উপস্থিতিত অন্তিম কাৰ্যসূচী বা অন্তিম পেৰেডত অংশগ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে যাতে কোনো ভুল ত্ৰুটি ৰৈ নাযায় কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত থাকিব তেওঁ পতাকা উত্তোলন কৰিব গতিকে সেই সূচীত সৰ্বমুঠ এইবাৰ 25টাকৈ প্লাটুনে অংশগ্ৰহণ কৰিব প্ৰায় 10,000 লোকৰ ইয়াত অংশগ্ৰহণ বা ইয়াত সমাবেত হোৱাৰ এটা কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব সাংস্কৃতিক অনুষ্ঠান আছে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে তেওঁলোকে দেশপ্ৰেমমূলক কাৰ্যসূচী তেওঁলোকে পৰিৱেশন কৰিব SSB সীমা সুৰক্ষা বলৰ ঘোষ বাদন তেওঁলোকে ইয়াত কৰিব বিশেষকৈ এইবাৰ হাৰ্চ বেণ্ড ডগ স্কোৱাড আৰু বাইকেৰে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অংশগ্ৰহণ কৰিব উৰি থাকিব আমাৰ দেশৰ স্বাভিমান জাতীয় পতাকা এই পতাকাখনৰ তলতে পতাকাৰ সন্মুখেৰে এইসকল জোৱানে মুখ্যমন্ত্ৰীক অভিবাদন জ্ঞাপন কৰিব আৰু মুখ্যমন্ত্ৰীয়ে সেই অভিবাদন গ্ৰহণ কৰিব আৰু ইয়াৰ NCC কেডাৰসকলে ইয়াত অংশগ্ৰহণ কৰিছে প্ৰতি বছৰ তেওঁলোকে আহে আৰু এইবাৰো তেওঁলোক পৃথক নহয় যি ঘোষ বাদনৰ যি সুৰ লয়লা ভংগী এক দায়িত্বৰ যি চানেকি এয়া দাঙি ধৰা হ'ব ডগ স্কোৱাডসমূহ দেখুৱাইছোঁ এই মুহূৰ্তত ডগ স্কোৱাডৰ দল যাব একেদৰে অসম আৰক্ষীক প্ৰতিনিধিত্ব কৰা জৰুৰীকালীন যি সেৱা অগ্নি নিৰ্বাপক বাহিনী সেই অগ্নি নিৰ্বাপক বাহিনীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে
30খনকৈ বাইক লৈ তেওঁলোকে অত্যাধুনিক যি কাৰুকাৰ্যৰে এক প্ৰকাৰ ভৰপূৰ বা তেওঁলোকৰ শক্তি তেওঁলোকে এই পেৰেডৰ জৰিয়তে তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব। হৰ্চ স্কোৱাড অসম আৰক্ষীৰ এটা চিনাকি, তেওঁলোকে বছৰ ধৰি তেওঁলোকে এইসমূহ প্ৰশিক্ষণৰে এক প্ৰকাৰ তেওঁলোকে নিজকে মনোনিৱেশ কৰে আৰু সেই তেওঁলোকৰ কাৰুকাৰ্য তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকে এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত তেওঁলোকে প্ৰদৰ্শন কৰিব। গতিকে ইয়াৰ পিছতেই এই পেৰেড শেষ হ'ব। পেৰেড শেষ হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব আৰু মুখ্যমন্ত্ৰীৰ ভাষণৰ পিছতে 7খনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে ইয়াত সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব। প্ৰতিটো অনুষ্ঠানত দেখিবলৈ পোৱা যাব দেশভক্তিমূলক তেওঁলোকৰ প্ৰেৰণা, তেওঁলোকৰ পাৰদৰ্শিতা। গতিকে এয়া আমি কৃষকে যি পৰিৱেশ এই মুহূৰ্তত কেমেৰাৰ লেন্সেৰে দৰ্শকসকলক দেখুৱাইছে, সেই পৰিৱেশ এই মুহূৰ্তত আমি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আমি অন্তিম যি কাৰ্যসূচী, এই অন্তিম কাৰ্যসূচীৰ অনুশীলনৰ কিছু পৰিৱেশ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। আৰু ইতিমধ্যে আমি জনাই গৈছো যে আজিৰে পৰা অৰুণাচলৰ বিৰুদ্ধে TMPKৰ সৰ্বাত্মক অৱৰোধ। পুৱা 5 বজাৰ পৰা অনিৰ্দিষ্ট কাললৈ অৱৰোধ ঘোষণা TMPK। অসমেৰে অৰুণাচললৈ সকলো যান বাহনৰ চলাচলত বাধা। সমান্তৰালকৈ আজি 9টা সংগঠনৰ 12 ঘণ্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা কৰা হৈছে। সময় অনুযায়ী প্ৰতিবাদ বেছিকৈ বঢ়া দেখিবলৈ পোৱা গৈছে আৰু অধিক বৃদ্ধি পাইছে। তাত আৰক্ষী মুতায়ন কৰা হৈছে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। নিয়ন্ত্ৰণলৈ আনিবলৈ তাত আৰক্ষীৰ লোক উপস্থিত আছে। কিন্তু তেওঁলোকে যেহেতু অৱৰোধ কৰিছে, পথ অৱৰোধ কৰিছে আৰু অৰ্থনৈতিক অৱৰোধো কৰিছে, 9টা সংগঠনে ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বন্ধ সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে। আমাৰ সাংবাদিক মন বিকাশ আৰু পলাশে আমাক প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই গৈছে। এই মুহূৰ্তত আমি পলাশৰ সৈতে সংযুক্ত হ'ম। গতিকে পলাশে আমাক আৰু অধিক জনাব। পলাশ, যথেষ্টখিনি তাত বাহন দেখিবলৈ পোৱা গৈছে, কিন্তু তেওঁলোকক যাবলৈ হয়তো দিয়া হোৱা নাই আৰু সময় যেতিয়া বাঢ়ি গৈ আছে এই প্ৰতিবাদ আৰু বেছি দেখিবলৈ পোৱা গৈছে। আমি সকলো জানিম আপোনাৰ পৰা। নিশ্চিতভাৱে পাপৰি, চাওক, যিহেতু গোগামুখত যি অসমীয়া যুৱকক অৰুণাচলী দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰিলে, তাৰ পাছৰে পৰাই পৰিৱেশটো উত্তেজনাময় হৈ আছে। আৰু আজি আমি যদি চাওঁ, গহপুৰৰ যি অসম অৰুণাচল সীমান্ত আছে তাতো চেপা উত্তেজনাই বিৰাজ কৰিছে। ইতিমধ্যে পথ অৱৰোধ তেওঁলোকে কৰিছে। যি মিচিং জাতীয় সংগঠন আছে TMPK, পুৱা 5 বজাৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈ এনেদৰে পথ অৱৰোধ কৰিছে। আৰু এই স্থানত আচলতে অসম আৰু 2খন ৰাজ্যৰ যি আৰক্ষী প্ৰশাসন আছে, সেই আৰক্ষী প্ৰশাসনো ইতিমধ্যে পাইছেহি। এয়া তেওঁলোকে প্ৰতিবাদী যি পথ অৱৰোধ কাৰ্যসূচী, অৰ্থনৈতিক পথ অৱৰোধ তেওঁলোকে
তেওঁলোকে কৰিছে। যোৱা 10/8/2024 তাৰিখে ধেমাজি জিলাৰ যি মিংমাং বদতিত অৰুণাচলী দুৰ্বৃত্তই নিৰীহ অসমীয়া মানুহৰ ওপৰত বৰ্বৰ গুলীচালনা কৰিলে আৰু তাৰ প্ৰতিবাদত এনেদৰে অৰুণাচল চৰকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলা TMPKৰ উদ্যোগত এই অসম অৰুণাচল সীমান্ত যি গহপুৰৰ ৰাজগড় আছে, অৰুণাচলৰ ইয়াত মূল প্ৰৱেশদ্বাৰ, এই মূল প্ৰৱেশদ্বাৰৰ সন্মুখত সকলোবিলাক বাহন ইতিমধ্যে বন্ধ কৰি দিছে। কোনো ধৰণৰ ইয়াত বাহন যাব পৰা নাই। অৰ্থনৈতিক তেওঁলোকে পথ অৱৰোধ কৰিছে। মই বাইদেউ অকণ আপোনাৰ লগত কথা পাতিম। আপোনালোকো আজি ওলাই আহিছে, পথ অৱৰোধ কৰিছে, কি ক'ব? দাদা মই অকণ আপোনাৰ লগত কথা পাতিম। নিশ্চিতভাৱে খুব দুখ লগা বিষয়। আমাৰ অসমৰ যি 11গৰাকী নিৰীহ আমাৰ যুৱকক নিৰ্বিচাৰে অৰুণাচলৰ দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি আঘাতপ্ৰাপ্ত কৰি চিকিৎসাধীন অৱস্থাত আছে। তেখেতসকলৰ আমি আহু আৰোগ্য কামনা কৰিছোঁ। আৰু ইয়াৰ এই আজি যি অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী, এই পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আমি অৰুণাচল গভমেণ্টক আমি দাবী জনাব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ। অৰুণাচলে যি ধৰণে অসমৰ নিৰীহ যুৱকক বা অসমৰ জনসাধাৰণৰ ওপৰত যি ধৰণে নিৰ্বিচাৰ অত্যাচাৰ আৰু হত্যা, সেই হত্যা অত্যাচাৰ বন্ধ কৰিব লাগে। অন্যথা আমি অনাগত দিনত অসম অৰুণাচল সীমান্তৱৰ্তী যিমানটা গেট আছে সেই গেটসমূহ আমি অনিৰ্দিষ্ট কাললৈ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আৰু অতি শীঘ্ৰে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে আলোচনা কৰি অসম অৰুণাচলৰ যি শান্তি সক্ষ, সেই শান্তি সক্ষ বাৰ্তা বজাই ৰাখক। অন্যথা আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলৰ যিসকল দুৰ্বৃত্ত, সেই দুৰ্বৃত্তসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু অতি আশ্চৰ্যজনক বিষয় যে এজন অৰুণাচলৰ আৰক্ষী প্ৰশাসনিক বিষয়া, তেখেত এজন DSP ৰেংকৰ বুলি আমি জানিব পাৰিছোঁ। তেখেতৰ নেতৃত্বতে সেই গুলীবৰ্ষণৰ যি কিবা কাম, এই গুলীবৰ্ষণ তেখেতৰ নেতৃত্বতে হৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেখেতক নিলম্বন কৰিব লাগে। বাকী যুৱক কেইজনৰ যি আঘাতপ্ৰাপ্ত হৈছিল অৱস্থা কেনেকুৱা বুলি গম পাইছে? আমি ইতিমধ্যে আমাৰ 4গৰাকীকৈ যুৱক অতি সংকটজনক, বাকী কেইজন আমাৰ চিকিৎসাধীন অৱস্থাত আছে। তেখেতসকলৰ যি চিকিৎসাৰ ক্ষতিপূৰণ আৰু তেখেতসকলৰ যিটো জীৱনৰ নিৰাপত্তাৰ যিটো ক্ষতিপূৰণ নিৰাপত্তা, সেই ক্ষতিপূৰণ পৰ্যাপ্ত পৰিমাণে অৰুণাচল গভমেণ্টে দিব লাগে। অন্যথা আমি যেতিয়ালৈকে তেখেতসকলৰ সেই ক্ষতিপূৰণ উচিত মতে যদি প্ৰদান নকৰে, তেতিয়াহ'লে আমাৰ এই আন্দোলন, সেই কাৰ্যসূচী অব্যাহত থাকিব। নিশ্চয়, আৰু আমি প্ৰতিক্ৰিয়া ল'ম, কাৰণ যথেষ্ট অসম অৰুণাচল যিহেতু বৰ্ডাৰ চেপা উত্তেজনা বিৰাজ কৰি আছে। আৰু কথা এই মীমাংসাটো কৰিব নোৱাৰাৰ কি কাৰণ? নিৰ্বাচনৰ সময়ত ইছ্যু লৈ আহে অৰুণাচল গভৰ্ণমেণ্ট বা আছাম গভৰ্ণমেণ্টে। আমি অসম অৰুণাচলৰ সীমান্ত প্ৰান্তত যিমানখিনি আমাৰ ভূমি বিবাদ আছে, বিবাদ আমি নিষ্পত্তি কৰিম। কিন্তু নিৰ্বাচনৰ পিছত জয়ী হোৱাৰ পিছত কিয় এই বিষয়টো তেখেতলোকে গুৰুত্ব আৰোপ নকৰে, যাৰ কাৰণে আমাৰ দুষ্কৃতিকাৰী আমাৰ ওপৰত অত্যাচাৰ কৰি থাকে। গতিকে ইয়াৰ আজিয়ে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অন্যথা আমি যিমান পাৰোঁ আমি TMPKৰ ফালৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আমি অৰ্থনৈতিক অৱৰোধ আমি অৰুণাচল গভৰ্ণমেণ্টক কৰিয়ে থাকিম। আজি আমি গম পাইছোঁ গুলিয়াইছিলে আমাৰ আৰু দেখাম যিসমূহ যান বাহন আছে, যিহেতু অৰ্থনৈতিক পথ অৱৰোধ হৈছে, ইতিমধ্যে যান বাহনসমূহ ইয়াত ৰখাইছে, ইয়াৰ পৰা আগবাঢ়িবলৈ দিয়া নাই। আৰু ইয়াতে শ যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে, কাৰণ অৰ্থনৈতিক পথ অৱৰোধ কৰিলে অৰুণাচল প্ৰদেশত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। কাৰণ এই অসমৰ মূল পথসমূহেদি যিসমূহ সামগ্ৰী, খাদ্য সামগ্ৰী হওক বা অন্যান্য সামগ্ৰীসমূহ অহা যোৱা কৰে, এয়াই মূল পথ প্ৰৱেশদ্বাৰ। আৰু এনেদৰে এইসমূহ ট্ৰাক বাহন এনেদৰে ইয়াতে আবদ্ধ হৈ পৰিছে। আৰু শ TMPKৰ জাতীয় সংগঠনৰ যিসমূহ নেতা সদস্য আছে, তেওঁলোক সকলো ওলাই আহিছে। আৰু এনেদৰে গহপুৰৰ যি অসম অৰুণাচল সীমান্ত আছে, অসম অৰুণাচল সীমান্তৰ মূল প্ৰৱেশদ্বাৰত এনেদৰে পথ অৱৰোধ কৰিছে। পাপৰি, ধন্যবাদ পলাশ। অৰুণাচল অসম বান বিভীষিকাৰ মাজতে নুমলীগড়ত নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। নুমলীগড়ৰ কাষৰীয়া দুখুটিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰঙিয়াল, দুখুটিমুখ, ৰঙাগড়াত নিশা ভয়ংকৰ ধুমুহা বৰষুণৰ বিস্তৰ ক্ষতি সাধন হৈছে। বানৰ মাজতে হোৱা ধুমুহা বৰষুণত অৰ্ধশতাধিক লোকৰ ঘৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ধুমুহাত গছ গছনি উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ লগতে যাতায়াত ব্যাহত হৈ পৰিছে। এনেকৈ গোটেই সমগ্ৰ পথ গছ গছনিৰে আৱৰি থৈছে। কোনো ৰোগী এজনক হঠাৎ চিকিৎসা কেন্দ্ৰলৈ আনিব পৰা অৱস্থাত নাই বা উন্নত চিকিৎসাৰ বাবে নিব পৰা অৱস্থাত নাই। বহু লোক আহত হৈছে। কেইবাগৰাকীকো অন্য এটা ৰাস্তাইদি নি যোৰহাটলৈ লৈ গৈ থকা হৈছে। দুখুটিমুখ
গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি পুষ্প পাটগিৰিৰ পৰিবাৰো আহত হোৱাৰ খবৰ জানিব পাৰিছোঁ। তেওঁক ইতিমধ্যে যোৰহাটলৈ নি থকা হৈছে। অত্যন্ত কষ্টৰ মাজেদি গছ লতিকা মানে পাৰ হৈ কঢ়িয়াই নিব লগা অৱস্থা হৈছে। গতিকে এইখিনিতে এটা কথা কওঁ যে আমি বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে ৰাতিপুৱা আমি অৱগত কৰিছোঁ। এতিয়ালৈকে কিন্তু তেওঁলোক আহি পোৱা নাই। আশা কৰিছোঁ যে তাৎক্ষণিকভাৱে তেওঁলোক ইয়াত উপস্থিত হ'ব। চৰজমিন তেওঁলোকে ক্ষেত্ৰ অধ্যয়ন কৰক। ইয়াৰ ক্ষয় ক্ষতিৰ তেওঁলোকে পূৰ্ণাংগভাৱে বৈজ্ঞানিক পদ্ধতিৰে জৰীপ কৰক আৰু ক্ষতিৰ পৰিমাণৰ সম্পৰ্কত যদি বৈজ্ঞানিক প্ৰণালীৰে কৰাৰ উপৰিও তেওঁলোকে আজিৰ বজাৰ মূল্যত সেই মানুহখিনিক যাতে ক্ষতিগ্ৰস্ত পৰিয়ালবিলাকক পুনৰ নিৰ্মাণৰ বাবে পুনৰ ৰিকনষ্ট্ৰাক্ট কৰিবৰ কাৰণে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কাৰণে আমি দাবী জনাইছোঁ। স্যাটেলাইট সিটিৰ বাবে পুঁজি আবণ্টন ৰাজ্য চৰকাৰৰ ৪,০০০ কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ। গুৱাহাটী বিমানবন্দৰৰ কাষত হ'ব স্যাটেলাইট সিটি। ভূমি অধিগ্ৰহণৰ বাবে ৪,০০০ কোটি টকা অনুমোদন সংবাদমেলত অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত যিখন বিমানবন্দৰৰ কাষত আমি স্যাটেলাইট সিটি নিৰ্মাণ কৰিব ওলাইছোঁ তাৰ লেণ্ড একুইজিশ্যনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি ২,১০০ কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় ৪,০০০ কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে ২,১০০ কোটি টকা অনুমোদন জনায় আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে। বিটিআৰলৈ পুঁজি আবণ্টন ৰাজ্যিক কেবিনেটৰ। বিটিআৰৰ বাবে ৪৫০ কোটি টকা মুকলি কৰিলে চৰকাৰে। ৯০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও বৰ্তমান ৪৫০ কোটি টকাৰ মঞ্জুৰি দিয়ে ৰাজ্যিক কেবিনেটে। আজি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে তেওঁলোকক এইবাৰ আমি বাজেটত ৯০০ কোটি টকা দিয়াৰ প্ৰস্তাৱ ৰাখিছিলোঁ। তাৰে প্ৰথম ইনষ্টলমেণ্ট হিচাপে BTCলৈ আজি ৪৫০ কোটি টকা মুকলি কৰি দিয়াৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। পঞ্চায়তৰ কাম কাজক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ইণ্টাৰলকিং পেভাৰ ব্লকৰ ৰাস্তা নিৰ্মাণ কৰিব পাৰিব পঞ্চায়তে। জিম আৰু মহিলাৰ বিশেষ বজাৰ নিৰ্মাণৰ অনুমতি দিব পাৰিব। পঞ্চায়তৰ এলেকাত শ্মশান নিৰ্মাণৰো অধিকাৰ প্ৰদান পঞ্চায়তক। অন্যান্য আঁচনিৰ বাবে জিলা আয়ুক্তৰ সন্মতি বাধ্যতামূলক। সংবাদমেলত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি ৰাজ্যত অহা ৫ বছৰত বহুত টকা গাঁও পঞ্চায়ত লেভেলত খৰচ কৰিব পাৰিম। কিন্তু পঞ্চায়তবিলাকে যোনে যেনেকৈ পাৰে তেনেকৈ স্কিম লোৱাৰ কাৰণে মানুহে ৰিজাল্টটো নেদেখে। সেইকাৰণে আজি আমি কেইটামান কাম ফিক্স কৰি দিছোঁ যে পঞ্চায়তে এইকেইটাই কাম কৰিব, বেলেগ কাম নকৰে। এটা আমি কাম দিছোঁ যে ইণ্টাৰলকিং পেভাৰ ব্লক ৰাস্তা বনাব পাৰিব। দ্বিতীয়তে কাম কৰিব দিছোঁ যে মহিলাসকলৰ ব্যৱহাৰৰ উপযোগী ৰুৰেল বজাৰ বা মাৰ্কেট বা হাট বনাব পাৰিব। ৩ নম্বৰ স্কুলৰ বাউণ্ডৰী ৱাল বনাব পাৰিব। ৪ নম্বৰ শ্মশান বনাব পাৰিব। ৫ নম্বৰ জিম বা ৱেলনেছ চেণ্টাৰ বনাব পাৰিব। মুখ্যতঃ এইকেইটা কাম। কিন্তু ইয়াৰ কামৰ বাহিৰত যদি কিবা কাম কৰিব খোজে তেতিয়াহ'লে পঞ্চায়তখনে চৰকাৰৰ পৰা আগতীয়াকৈ অনুমোদন ল'ব আৰু অনুমোদন DCয়ে দিব পাৰিব। একেবাৰে দিছপুৰলৈ আহিব নালাগে যদি ইয়াৰ বাহিৰত কিবা কাম কৰিব খোজে। আৰু আন এটা ব্ৰেকিং নিউজ। নিখোজ ব্যক্তিৰ গোচৰক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। কোনো লোক নিখোজৰ FIR দিলে পঞ্জীয়ন কৰিব লাগিব গোচৰ। বয়স বা লিংগ নিৰ্বিশেষে সকলোৰে FIR পঞ্জীয়ন বাধ্যতামূলক। নিৰ্দেশ নমনা ৰাজ্যৰ মুখ্য সচিব DGPৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। সংশ্লিষ্ট ৰাজ্যৰ বিৰুদ্ধে আদালত অৱমাননা জাননী জাৰি কৰিব উচ্চতম ন্যায়ালয়ে। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কঠোৰ নিৰ্দেশনা। দেশৰ প্ৰাসংগিক পৰ্টেলসমূহক একত্ৰীকৰণ কৰাৰ নিৰ্দেশ। ৬ সপ্তাহৰ ভিতৰত প্ৰতিখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলক শপতনামা দাখিলৰ নিৰ্দেশ। ন্যায়াধীশ আছাউদ্দিন আমানুল্লাহ আৰু R মহাদেৱনৰ বিচাৰপীঠৰ এই নিৰ্দেশ। ৫ অক্টোবৰত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি।
জিম্বাবৱে যাত্ৰীবাহী নাৱৰ ভয়ংকৰ দুৰ্ঘটনা ৯৫ গৰাকী যাত্ৰীসহ কৰিবাৰ হ্ৰদত ডুবিল এখন নাও ভয়ংকৰ দুৰ্ঘটনাটোত ১৫ জনৰো অধিক লোকৰ মৃত্যুৰ আশংকা বৰ্তমানো ২০ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে এই পৰ্যন্ত ৬০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে প্ৰচণ্ড ঢৌৱে খুন্দিওৱাৰ ফলত ডুব যায় নাওখন ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আন এটা গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়াত বিদ্যালয় পাঠদানৰ সময় সলনি কৰা হৈছে উৎকট গৰমৰ বাবে জিলা শিক্ষা বিষয়াৰ জাননী জাৰি পুৱা 8:30 বজাৰ পৰা দিনৰ 1:45 চলিব পাঠদান নিম্ন প্ৰাথমিক বিদ্যালয়ত 8 বজাৰ পৰা 12 বজালৈকে হ'ব পাঠদান তিনিচুকীয়া জিলা শিক্ষা বিষয়াই জাৰি কৰিলে জাননী পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছো যে পাঠদানৰ সময় সলনি কৰা হৈছে তিনিচুকীয়াত উৎকট গৰমৰ বাবে জিলা শিক্ষা বিষয়াৰ জাননী জাৰি পুৱা 8:30 বজাৰ পৰা দিনৰ 1:45 চলিব পাঠদান নিম্ন প্ৰাথমিক বিদ্যালয়ত 8 বজাৰ পৰা 12 বজালৈকে হ'ব পাঠদান তিনিচুকীয়া জিলা শিক্ষা বিষয়াই জাৰি কৰিলে জাননী জুবিন নগৰৰ পাছত মিষ্টাৰ বিটুৰ নতুন প্ৰজেক্ট চেলেংহাটৰ সুমনি পথাৰত পুনৰ নিৰ্মাণ কৰিলে 13টাকৈ বাসগৃহ 13টাকৈ ঘৰ কালৰূপী বানে নিথৰুৱা কৰা মৰিয়নি সমষ্টিৰ চেলেংহাট সুমনি চাপৰি 13টা পৰিয়ালক দিলে ঠিকনা জাজি নদীৰ ভয়ংকৰ বানে সুমনি পথাৰৰ 26টা পৰিয়ালৰ সপোনৰ ঘৰখন নিমিষতে নিঃশেষ কৰি থৈ গৈছিল ইয়াৰ পাছতে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই দিছিল দুৰ্ভগীয়া পৰিয়ালকেইটালৈ ইপিনে জুবিন নগৰ নিৰ্মাণ কৰাৰ পাছত মিষ্টাৰ বিটুক একাংশই সমালোচনা কৰাক লৈও ক্ষোভ প্ৰকাশ কৰে তেওঁ এইবাৰ জুবিন নগৰ নহয় মিষ্টাৰ বিটুৰ আন এক নতুন প্ৰজেক্ট জুবিন নগৰৰ পাছত এইবাৰ মিষ্টাৰ বিটুৱে লৈছে আন এটা প্ৰজেক্ট য'ত 13টাকৈ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে কাম কৰি আছে মই প্ৰথমতে পৰিৱেশ দেখুৱাই লৈছোঁ যে এয়া হৈছে চেলেংহাটৰ সুমনি পথাৰ যিখন গাঁৱৰ 26টা পৰিয়াল এই কালৰূপী বানে একেবাৰে নিঃশেষ কৰি থৈ গৈছিলে তেওঁলোকৰ ঠিকনাবিহীন হৈ পৰিছিলে গোটেই পৰিয়ালকেইটা ঘৰ দুৱাৰ সা সম্পত্তি একো নাইকিয়া হৈ গৈছিলে আৰু সেই মুহূৰ্তত তেওঁলোকে কেৱল মাত্ৰ দিশহাৰা হোৱাৰ বাদে অন্য একোৱেই নাছিলে মই আছে বিশেষ কথা নকওঁ এটা বিশেষ প্ৰজেক্ট ইতিমধ্যে সামৰণি পৰিল জুবিন নগৰ সামৰণি পৰিল আকৌ 13টা ঘৰ গোটেই কথাখিনি জানিম আচলতে ভবাই নাছিলোঁ জুবিন নগৰ হ'ব বুলি আৰু মই জুবিন নগৰখন প্ৰতিষ্ঠা কৰি মই এতিয়া কিছুমান কথা গম পালোঁ যে কিছুমান মানুহৰ জুবিন নগৰ প্ৰতিষ্ঠা কৰাটো আপত্তি আছে আচলতে মই ভাবি নাপাওঁ জুবিন নগৰ প্ৰতিষ্ঠা কৰাত মানুহৰ আপত্তি কি এতিয়া কিছুমানে লিখি আছে বহুত মানুহে ডনেট কৰিলে কিন্তু ফিটা কাটিলে গৰিমা বৌয়ে ডনেট কৰিছে হয় কিন্তু গৰিমা মই ভবা নাছিলোঁ যে গৰিমা বৌৰ বিষয়ে এনেকৈ ক'ব যে গৰিমা বৌয়ে ফিটা কটাৰ কাৰণে কিছুমানে অসমৰ 90% মানুহে ভাল পাইছে তাৰ ভিতৰত 10% মানুহে মই তেনেকুৱা ধৰণৰ পষ্ট পাই আছোঁ এইটোতো আচলতে বৰ বেয়া লগা বিষয় মই ইয়াত কোনো ধৰণৰ পলিটিক্স কৰিবলৈ অহা নাই ইয়াত কোনো ধৰণৰ TRP ল'বলৈ অহা নাই মাত্ৰ কাম কৰি গৈছোঁ মনে যি কৰিছে কৰি গৈছোঁ জুবিনদা সকলোৰে আৱেগ সেইকাৰণে জুবিন নগৰ কৰিলোঁ কাৰণ গাঁওখনৰ নাম নাছিলে তাত এখন শান্তিবন শ্মশানৰ নামে আছিলে শান্তিবন স্মাৰকত জুবিন নগৰ হ'ল আৰু জুবিন নগৰখন গৰিমা বৌ হঠাৎ আহি গ'ল শিৱসাগৰ তেওঁৰ ফিটাডাল কাটি পেলাই গুচি গ'ল মই ভাবিছিলোঁ যে গৰিমা বৌক সদায় নিজৰ বৌ বুলি ভাবে সকলোৱে কিন্তু এতিয়া গম পালোঁ যে কিছুমানৰ এই ক্ষেত্ৰত যে আপত্তি হৈছে এইটো এটা বৰ লজ্জিত বিষয় মই কৈছোঁ ইয়াত আমি চৰকাৰক ছাপোৰ্ট কৰিবলৈ আহিছোঁ কাৰণ ইমানখিনি ঘৰ চৰকাৰ বিষয় বনাওঁতে তেওঁলোকে বহুত দিন লাগি যাব কাৰণ চৰকাৰেতো আমাৰ নিচিনাকৈ ঘৰ বনাই দিলে বহুত মানে লাজৰ কথা হ'ব বাঁহৰ ঘৰ এটা তেওঁলোকে পকী ঘৰ দিব এখন পকী ঘৰ বনাবলৈ চৰকাৰতো এমাহমান লাগিব নিশ্চয় এমাহমান লাগিব আৰু চৰকাৰে কাম কৰিলে এনেদৰে মোৰ লগত শ্ৰমদান কৰিবলৈ মানুহ ওলাই নাহে কাৰণ চৰকাৰ আঁচনি আহিব কিবা আহিব বুলি মানুহ ৰখি যাব চৰকাৰক ছাপোৰ্ট কৰিছোঁ আমি চৰকাৰ কামখিনি আমি আগুৱাই নিছোঁ যে তেওঁলোকে বনোৱালৈকে ঘৰখিনি এনেদৰে বাঁহেৰে বনাওক এইটোতো পাৰ্মানেণ্ট ঘৰ নহয় থাকিব পৰাকৈ
উজনিৰ প্ৰলয়ংকাৰী বানৰ পাছত 11 আগষ্টৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়সমূহৰ পাঠদান কিন্তু এতিয়াও শিৱসাগৰৰ শতাধিক বিদ্যালয়ত হোৱা নাই পাঠদান কেতবোৰ বিদ্যালয় চৌহদত পানী শুকালেও বোকা আৰু পলসে পুতি ৰাখিছে আজিও 13খন বিদ্যালয়ত অস্থায়ী আশ্ৰয় শিবিৰ আছে শিৱসাগৰ তামুলী পুখুৰী প্ৰাথমিক বিদ্যালয় ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত পানী শুকোৱাৰ লগে লগে আৰম্ভ হৈছে এতিয়া সাফাই অভিযান দিখৌ দৰিকা দিৰৈ নদীৰ বাহনী পানীয়ে শিৱসাগৰ জিলাৰ 5 শতাধিক বিদ্যালয় প্লাবিত কৰিছিলে ইয়াৰে অধিকাংশ বিদ্যালয়ত বৰ্তমান পাঠদান কৰিব পৰা ব্যৱস্থা গঢ় লৈ উঠিছে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে যদিও এতিয়াও শতাধিক বিদ্যালয়ত পাঠদান কৰিব পৰা অৱস্থালৈ অহা নাই মই বৰ্তমান শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষা খণ্ডৰ 268 নং তামুলী পুখুৰী প্ৰাথমিক বিদ্যালয়ত আছো আৰু এই বিদ্যালয়ত আজি পৰিষ্কাৰকৰণৰ কাম চলি আছে এই বিদ্যালয়খনৰো আসলে এবুকু পৰ্যন্ত ইয়াত পানী হৈছিলে বহু আচবাব নষ্ট হৈছে শৈক্ষিক সামগ্ৰী নষ্ট হৈছে মই দেখাইছো ভিতৰৰ পৰিৱেশ আজি ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াত বৰ্তমান পৰিষ্কাৰকৰণৰ কাম কৰি আছে মই এই সামগ্ৰীসমূহ দেখাইছো কি ধৰণে বানে আসলতে নষ্ট কৰি থৈ গ'ল এই পৰিৱেশ এইখন হৈছে বাৰান্দাৰ আৰু ভিতৰত পৰিষ্কাৰকৰণৰ কাম চলি আছে মই সেই দৃশ্য দেখুৱাম এয়া 268 নং তামুলী পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য মই দেখুৱাইছো চিনবিলাক আছে কিমান ওপৰলৈকে পানী উঠিছিলে আজি পৰিষ্কাৰকৰণৰ কাম চলি আছে যেহেতু ইতিমধ্যেই 10 আগষ্টৰ পৰা শিৱসাগৰৰ অন্যান্য চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভাষ্য লম কিন্তু তাৰ পূৰ্বে মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব বিচাৰিছো আসলতে বানে কি ধৰণে ইয়াত তাণ্ডৱ সৃষ্টি কৰিলে এই বিদ্যালয়খনত এইবিলাক সামগ্ৰী এতিয়াও ইয়াতে এনেধৰণে পৰি আছে পৰিষ্কাৰকৰণৰ কাম চলি আছে ইয়াৰ দেখিছে যথেষ্ট শৈক্ষিক সামগ্ৰী কিতাপ বহি আদি নষ্ট হৈছে ইয়াৰ যি দুগৰাকী শিক্ষক আছে মই তেওঁলোকৰ বৰ্তমান ভাষ্য লম অকমান আহিব এইফালে ইয়াত কেতিয়াৰ পৰা পাঠদান সম্ভৱ হ'বগৈ আমি বৰ্তমান আজি এইখিনি চাফাই কামত আজি তেওঁলোক NGO পৰা দি আহিছে NGO এইখিনি চাফাই কৰিছে চাফা কৰাৰ পাছতো শুকোৱাৰ পাছতো ধৰক ঘপককেতো আমি পাঠদানৰ কাৰণে ল'ৰা ছোৱালী মাতিব হয় যিটো গেছ হৈছে ধৰক ইয়াৰ যিটো দূষিতকৰণ হৈ আছে এইখিনিৰ কাৰণে আমি চাই ল'ব লাগিব ল'ৰা ছোৱালীখিনিক মানে কেতিয়াকে আমি স্কুললৈ আহিবলৈ ক'ব পাৰিম তাৰমানে হয় বাইদেউ ইয়াত কেনেকুৱা ধৰণৰ কি ক্ষয়ক্ষতি হ'ল নষ্ট হৈছে নেকি আমাৰ ক্ষয়ক্ষতি হৈছে বহুত কাগজ পত্ৰ ল'ৰা ছোৱালী বহি মূল্যায়নৰ বহি আৰু হৈ যোৱা পৰীক্ষাৰ মূল্যায়নৰ বহি এইবিলাক নষ্ট হৈ গৈছে আৰু চাউল নষ্ট হৈছে চাউল 50 কেজিতকৈ অধিক আছিলে লগতে অংগনবাড়ীৰ লগতে আমাৰ কেন্দ্ৰ লাগি আছে আৰু অংগনবাড়ী কেন্দ্ৰৰো বহুত আচবাব নষ্ট হৈছে শিশুৰ খেলনা বস্তু এইবিলাক আজি যে কাম চলাইছে কোন NGO এয়া সৰ্বশিক্ষাৰ পৰা পঠাইছে বুলি কৈছে আমাক জানিব পৰা মতে সৰ্বশিক্ষা অফিচৰ পৰা পঠাইছে কৈছে তেওঁলোকে প্ৰলয়ংকাৰী বানে তছনছ কৰি গ'ল উজনি অসমৰ 4 জিলা সোণাৰীত বানে চলালে সংহাৰ বলিয়া বানে তছনছ কৰিলে সোণাৰী চৰাইদেউৰ একমাত্ৰ ইনডোৰ ষ্টেডিয়ামখন দুদিন ধৰি এককাল পানীৰ তলত বানত বুৰ গৈছিল ষ্টেডিয়ামখনৰ বহু লক্ষাধিক সামগ্ৰী নষ্ট হ'ল বলিয়া বানত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা মেৰামতি কৰাৰ প্ৰয়াস ষ্টেডিয়ামখন খেলুৱৈ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চিন্তিত হৈ পৰিছে ক্ৰীড়া সংগঠক বৰ্তমান মই উপস্থিত আছো চৰাইদেউ জিলাৰ সোণাৰী ইনডোৰ ষ্টেডিয়ামত 1996 চনৰ পৰাই এই ইনডোৰ ষ্টেডিয়ামটোৱে বেডমিণ্টন যি খেল আছে বেডমিণ্টন খেলৰ খেলুৱৈ সৃষ্টি কৰি আহিছে 1996 চনত ৰাইজৰ দান বৰঙণি তথা তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সামান্য আৰ্থিক সাহায্যৰে গঢ় লৈ উঠা এই ইনডোৰ ষ্টেডিয়ামটোক বানে ধুই গৈছে চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ ইনডোৰ যি সম্পাদক আছে এই সম্পাদকৰ পৰা আমি পোনে জানিবলৈ বিচাৰিম যেহেতু 19 তাৰিখে যিটো বান আহিছিলে কেনেকুৱা হ'ল ক্ষতি আৰু কিমান পানী হৈছিলে কি ক্ষতি হ'ল হয় নিশ্চিতভাৱে ভালেমানখিনি ক্ষতি হৈছে আমাৰ এই ষ্টেডিয়ামত আৰু সোণাৰীত বিশেষকৈ এটাই ইনডোৰ ষ্টেডিয়াম আছে যেটো ইয়াত ভিতৰত প্ৰায় 1 কঁকালৰ ওপৰত পানী হৈছিলে আৰু বিশেষকৈ ক্ষতি হৈছে আমাৰ মেটকেইখন প্ৰায় পানীত 4 দিন উপঙি থকাৰ ফলত যথেষ্টখিনি ডেমেজ হৈ গ'ল আৰু সেইখিনি ৰিপেয়াৰিং কৰোঁতে আমাৰ বহুতখিনি আৰ্থিক প্ৰয়োজন হ'ল আৰু সেইখিনি জিলা ক্ৰীড়া সন্থাই বহন কৰি মেলি আজি 24টা দিনৰ ভিতৰত আমি যেনে তেনে কৰি পেলাই ল'ৰাই খেলিব পৰা উপযোগী আমি কৰি উলিয়াইছোঁ অহা কাইলৈৰ পৰা আমি আকৌ
আৰম্ভ কৰিম বুলি পেলাই সিদ্ধান্ত লৈছোঁ। ইয়াৰ জিম বা কাৰেণ্টৰ যি ব্যৱস্থা আছিলে সেইবিলাক আচলতে নষ্ট হৈছে। একেবাৰে নষ্ট হৈছে। আপোনালোকে দেখিয়ে পাব কিজানি দুটাকৈ ইনভাৰ্টাৰ, বিশেষকৈ ইয়াত কাৰেণ্টৰ সুবিধাটো আমাক এনি টাইম লাগেই খেলিবৰ কাৰণে, আৰু কাৰেণ্ট নাথাকিলে আমি ইনভাৰ্টাৰ আমাৰ নন ষ্টপ চলি থাকে। এতিয়া দুটা ইনভাৰ্টাৰ আমাৰ সম্পূৰ্ণৰূপে বেয়া হৈ গ'ল, দুটা বেটেৰী আৰু দুটা ইনভাৰ্টাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, আৰু পানী মটৰো ধ্বংস হৈ গৈছে। এইকেইটা আমাৰ মেইনলি আমাৰ প্ৰপাৰ্টি হিচাপে মেটকেইখন বহুতখিনি ডেমেজ হৈ গ'ল। সেইখিনি দামী বস্তু। এখন মেটৰ দাম প্ৰায় 5 লাখ টকা পৰে, কিন্তু ৰিপেয়াৰিঙত ভালেমানখিনি খৰচা আমাৰ বহন কৰিবলগীয়া হৈ গৈছে। জিমৰ অৱস্থাটো আপোনালোকে নিজে চবৰে দেখিছে, যিটো কণ্ডিশ্যনত এতিয়া আছে। এতিয়াও বহুতখিনি কাম আমাৰ বাকী আছে। এতিয়া খেলাৰ উপযোগী কৰি উলিয়াইছোঁ যদিও আমাৰ বহুতখিনি কাম আমাৰ থাকি গৈছে, আৰু হাইজিন মেইনটেইন কৰিবলগীয়া হৈছে। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব যেতিয়া বহুতখিনি কথা পলস পৰি গৈছিলে, প্ৰায় 2-3 ইঞ্চিমান পলসে পৰি গৈছিলে। সেইখিনি আমি চাফা কৰি মেলি আঁতৰাই খেলিব পৰা উপযোগী কৰি উলিয়াইছোঁ। আৰু দেখা গৈছে যে চৰকাৰে বিভিন্নজনক সাহায্য দিছে, অনুষ্ঠান প্ৰতিষ্ঠানক সাহায্য দিছে। এই ক্ৰীড়া ক্ষেত্ৰত কিবা সাহায্য পোৱাইছে নে? এইবিলাক আচলতে ঠিক ঠাক কৰিবলৈ আগৰ নিচিনাটো হোৱা নাই এতিয়াও, কিন্তু সেইবিলাককে ঠিক ঠাক কৰিবলৈ কিবা আৰ্থিক সাহায্য ক্ৰীড়া বিভাগ বা অন্যান্য কি হবে? নাই, তেনেকুৱা ধৰণৰ কোনো সাহায্য আমি পোৱা নাই। নিজাববীয়াকৈ 2-4জন গাৰ্জেনে 2000 এনেকৈ কৰি পেলাই কিবা এটা আৰু নিজৰ ভাবীয়াকৈ দিছে, যোনে খেলক ভাল পায় সেইখিনিয়ে লৈছোঁ। বাকী জিলা ক্ৰীড়া সন্থাই বহন কৰিছে, আৰু আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত আমি এখন এপ্লিকেশ্যনো ইতিমধ্যে কৰিছোঁ। তেওঁলোকে এপ্লাই কৰিম বুলি কৈছে ওপৰলৈ, এতিয়া বাকী তেওঁলোকৰ কথা। পাহাৰত হোৱা প্ৰবল বৃষ্টিপাতৰ বাবে বৃদ্ধি হৈছে মিছাজুৰিৰ পানী। মিছাজুৰিৰ পানীয়ে বুঢ়াইছে কলিয়াবৰৰ ভৰালী গাঁও, মাজগাঁও, ঝাওকটা, দলগাঁও, বামুণভেটি, দাৰিগজি, ৰৌমাৰী আদি অঞ্চল। মিছাজুৰিৰ বাঢ়নী পানীয়ে তছনছ কৰিলে কলিয়াবৰৰ দলগাঁও, বামুণভেটি অঞ্চলৰ কৃষিজীৱী ৰাইজক। বৰপেটা দলনি, বৰপেটা হাবি পথাৰৰ বিস্তীৰ্ণ কৃষিভূমি এতিয়া এককাল পৰ্যন্ত পানী। শ বিঘা মাটিৰ শালি ধানৰ ৰোৱা বিগতৰ প্ৰায় 10 দিন ধৰি ডুবি আছে পানীত। প্ৰায় 2 শতাধিক কৃষকৰ সোণগুটি চপোৱাৰ হেঁপাহ মষিমূৰ কৰিলে বাঢ়নী পানীয়ে। মিছাজুৰিৰ পানীয়ে এতিয়া বুঢ়াইছে কলিয়াবৰৰ এটা বৃহত্তৰ অঞ্চলৰ কৃষিপথাৰ। মই এই মুহূৰ্তত উপস্থিত আছোঁ কলিয়াবৰ দলগাঁৱৰ বামুণভেটি অঞ্চলত, আৰু বৰপেটা দলনি কিচামত আৰু বনপেটা হাবি কিচামতৰ এই কৃষিপথাৰ এতিয়া সম্পূৰ্ণ পানীত ডুব গৈছে, কিয়নো কাৰ্বি পাহাৰত ধাৰাসাৰ যি বৰষুণ হৈ আছে তাৰ ফলতে মিছাজুৰি দি অহৰহ পানী বৈ আছে, আৰু সেই পানীয়ে এতিয়া প্লাবিত কৰিছে কৃষিপথাৰ। শ বিঘা ৰোৱা এতিয়া পানীত ডুব গৈছে, আৰু মূৰে কপালে হাত দিবলগীয়া হৈছে ইয়াৰ কৃষক ৰাইজে। বিগত প্ৰায় এসপ্তাহ ধৰি পানী এনেদৰে ৰৈ আছে। পানী নিষ্কাশনৰ সুব্যৱস্থা নোহোৱাৰ বাবে এই পানী ইয়াৰ পৰা ওলাই যোৱা নাই। ইয়াত স্থানীয় একাংশ কৃষক আছে। কেতিয়াৰ পৰা পানী ইয়াত ৰৈ আছে? আজি 10 দিনৰ পৰা ইয়াত পানী ৰৈ আছে। ওলাই যোৱাই নাই। ক'ৰ পানী কেনেকৈ আহিছে? এইটো মিছাজুৰিৰ পানী একেবাৰে ধৰক বুঢ়া পাহাৰৰ পৰা লৈ চলাল কেলিদিন আৰু কলিয়াবৰৰ গোটেই ৰাস্তাৰ ইপাৰে উৰুতল গোটেইখন ইয়াতে আহে, সম্পূৰ্ণ পানী ইয়াতে আহে, আৰু ইয়াৰ পৰা কণ্ট্ৰল কৰে। কিমান বিঘা কৃষিভূমি ডুবি আছে? কৃষিভূমিটো এতিয়াতো 10,000 বিঘাৰ ওপৰত আছে। চব মানুহে নতুনকৈ লগাইছিলে, কঠীয়া লগাইছিলোহে। আচ্ছা, কঠীয়া আদায় হ'ল আৰু ৰোৱা আদায়, আৰু পানীটো একেবাৰে চব তলত আছে। পানী ওলাই যোৱা নাই নেকি? ওলাই যোৱা নাই। কিয় ওলাই যোৱা নাই? মিছাজুৰি কণ্ট্ৰল কৰিব পৰা নাই। বা পানী নিষ্কাশনৰ পানী ওলাই যোৱাৰ ব্যৱস্থা নাই নেকি? পানী নিষ্কাশনৰ ব্যৱস্থা এতিয়া হেৰিয়াত আৰু বালিবাটত যিবিলাক ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীবিলাক একেবাৰে ৰাস্তা ব্লক কৰি থৈ দিছে। সেইটোৰ কাৰণে পানীবিলাক ওলাব পৰা নাই, কাৰণ জুৰিটো কম কৰি দিছে, চাইডে চাইডে ঘৰ বনাই দিছে, ৱাল মাৰি দিছে। এতিয়া পানী যদি ওলোৱাৰ সুবিধা নাথাকিলে পানী ওলাব কেনেকৈ? পানীয়ে কোন অঞ্চলৰ কৃষিপথাৰ বুঢ়াই ৰাখিছে এতিয়া? এতিয়া আমাৰ মাজগাঁও, ঝাওকটা, বামুণভেটি, দলগাঁও, এইটো গোটেই এৰিয়াত, ৰৌমাৰী, ভৰালী, এইটো গোটেইটো আমাৰ এতিয়া প্লাবিত। এয়া চতিয়াল কিচামত, বৰপেটা দলনি আৰু বৰপেটা হাবি, আমাৰ চতিয়াল কিচামত ডুবি আছে। আপোনাৰ খেতি আছে নেকি? আছে 30 বিঘা মোৰ, চব ডুবি গৈছে, একেবাৰে নষ্ট। এতিয়া লগোৱাটো সময়ো গ'ল, লগোৱা সময় কি কৰিম আৰু, উপায় নাই। এতিয়া কঠীয়া ক'ত পাব? কঠীয়া লগাবলৈতো জেগা নাই, চব ডুবি গৈছে। কিমান দিনৰ পৰা পানী হৈ আছে? আজি 10 দিন থাকি ওপৰ হৈছে পানী। নাই পানী ওলাই যোৱা নাই। পানী ওলাই যোৱা নাই।
আজি বছৰটোৰ দ্বিতীয়টো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ নিশা 9:04 পৰা আৰম্ভ হ'ব সূৰ্যগ্ৰহণ 13 আগষ্টৰ পুৱা 4:25 থাকিব সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব এই মহাজাগতিক পৰিঘটনা ইউৰোপীয় দেশসমূহত দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ কানাডা গ্ৰীণলেণ্ড আইচলেণ্ড উত্তৰ স্পেইনত হ'ব দৃশ্যমান এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব আটলান্টিক মহাসাগৰ ৰাছিয়াৰ উত্তৰ পূৰ্বাঞ্চলত আজি বিশ্ব হস্তি দিৱস বিশেষ দিনটোত পবিতৰা অভয়াৰণ্যৰ বিশেষ দৃশ্য হাতীক গা ধুৱাই দিয়াৰ মনোমোহা দৃশ্য কেমেৰাত বন্দী হৈছে বন্যপ্ৰাণী ফটোগ্ৰাফাৰ বিনোদ ডেকাৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য প্ৰতি বছৰে আজিৰ দিনটো বিশ্বজুৰি হস্তি দিৱস হিচাপে পালন কৰি থকা হৈছে ডুবাই দিয়াচোন তাক গাটিক দেখিবলৈ পোৱা গৈছে হাতীক গা ধুৱাই থকাৰ দৃশ্য কেমেৰাত বন্দী হৈছে মনোমোহা দৃশ্য এয়া আজি বিশ্ব হস্তি দিৱস পবিতৰা অভয়াৰণ্যৰ বিশেষ দৃশ্য দেখুৱাইছো ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ